পাকা বেতবাৰী সমষ্টিত বলিছে নিৰ্বাচনী গৰম বতাহ। বিধায়ক জাকিৰ হুছেইন সিকদাৰৰ ভেটিত কঁপনি তুলিছে অধিবক্তা ছাইজুদ্দিন আহমেদে। বিধায়ক জাকিৰ হুছেইন সিকদাৰৰ বিকল্প হিচাপে উন্নয়নৰ পক্ষত থিয় হ'ব পাকা বেতবাৰী সমষ্টিৰ ভোটাৰ ৰাইজ। দিন বগৰাৰ লগে লগে পাকা বেতবাৰী সমষ্টিত জনপ্ৰিয়তা বৃদ্ধি পাইছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মুখপাত্ৰ তথা প্ৰদেশ কংগ্ৰেছৰ আইন বিভাগৰ উপাধ্যক্ষ অধিবক্তা ছাইজুদ্দিন আহমেদৰ। সচেতন মহলে দাবী কৰা মতে পাকা বেতবাৰী সমষ্টিত কংগ্ৰেছ দলে এগৰাকী নিকা ভাৱমূৰ্তিৰ নতুন মুখৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰিলে সুফল লাভ কৰাটো নিশ্চিত, অন্যথা ভোটাৰ ৰাইজে কংগ্ৰেছ দলৰ বিকল্প চিন্তা কৰিব পাৰে। পাকা বেতবাৰীত প্ৰতিষ্ঠান বিৰোধী ঢৌৰ বাবে বৰ্তমানৰ বিধায়ক জাকিৰ হুছেইন সিকদাৰৰ বিপক্ষে চৰ্চা লাভ কৰা দেখা গৈছে। ইতিমধ্যে ২৬ৰ নিৰ্বাচনৰ বাবে পাকা বেতবাৰীত কংগ্ৰেছ দলৰ নতুন মুখ অধিবক্তা ছাইজুদ্দিন আহমেদে প্ৰতিদিনে ৰাইজৰ মাজত গৈ প্ৰচাৰ চলাইছে। পাকা বেতবাৰী সমষ্টিৰ অন্তৰ্গত ডাকালিয়াপাৰা, কদমগুৰি, কৈমাৰী, জয়পুৰ, জৈন বজাৰ, গিলাজাৰী, ভেল্লা, বহৰী, বাগুদি, ৰঙিয়া নদীৰ পাম, জিৰু বজাৰ, হেলচা আৰু কেইবাটাও ঠাইত প্ৰচাৰ চলাই অধিবক্তা ছাইজুদ্দিন আহমেদে।